দ্বিতীয় বংশাৱলীৰ ২৬ অধ্যায় ১৯ পদ। তাতে উজিয়াৰ বৰ খং উঠিল আৰু সেই সময়ত ধূপ জ্বলাবৰ নিমিত্তে তেওঁৰ হাতত এটা ধূপাধাৰ আছিল। পুৰোহিত সেৱকসকলৰ ওপৰতেই খং কৰিবলৈ ধৰিলে। ঈশ্বৰৰ পৰিচৰ্যা কৰি থকা পুৰোহিতসকলৰ ওপৰতেই খং দেখুৱাবলৈ ধৰিলে। কিন্তু পুৰোহিতবিলাকলৈ তেওঁৰ খং উঠোতে মন্দিৰত পুৰোহিতবিলাকৰ আগত ধূপবেদীৰ ওচৰত তেওঁৰ কপালত কুষ্ঠৰোগ ওলাই পৰিল। তাতে অজৰীয়া প্ৰধান পুৰোহিত আৰু আন পুৰোহিতবিলাকে তেওঁলৈ চাই তেওঁৰ কপালত কুষ্ঠ হোৱা দেখি তেওঁক তাৰ পৰা বেগাই আঁতৰ কৰিলে আৰু জিহুৱাই তেওঁক আঘাত কৰাৰ কাৰণে তেওঁ নিজেও বাহিৰলৈ যাবলৈ বেগ কৰিলে। জিহুৱাই মোক কুষ্ঠৰোগ দিলে, এই কথা জানি তেওঁ বাহিৰলৈ ওলাবলৈ বেগ কৰিলে। উজিয়া ৰজা নিজৰ মৃত্যুৰ দিনলৈকে কুষ্ঠৰোগত আক্ৰান্ত আছিল। কি প্ৰয়োজন আছিল? তেওঁ অহংকাৰ কৰাৰ কি প্ৰয়োজন আছিল? অহংকাৰে এই ব্যক্তিজনৰ কি কৰিলে? এই আত্মিক ব্যক্তিজনৰ ঈশ্বৰৰ সান্নিধ্য আৰু তেওঁৰ আশীৰ্বাদৰ কাৰণে উন্নতি কৰা এই ব্যক্তিজনৰ কি হ'ল? অৱশেষত কুষ্ঠৰোগত মৰি গ'ল। কাৰণ নিজৰ দেশত স্থিৰ হোৱাৰ পাছত তেওঁ অহংকাৰ কৰিলে, ঈশ্বৰৰ পৰা আঁতৰ হ'ল আৰু নিজৰ ইচ্ছামতে চলিল আৰু অৱশেষত কুষ্ঠৰোগত মৰিল। প্ৰিয় ভাই ভনীসকল, মই কোৱা কথাৰ অৰ্থ হৈছে, যদি আমি আশীৰ্বাদৰ কাৰণে ঈশ্বৰৰ সান্নিধ্যলৈ আহোঁ, সুস্থতাৰ কাৰণে আহোঁ, আৰ্থিক স্থিৰতা পাবৰ কাৰণে আহোঁ, প্ৰয়োজনবোৰ পূৰণ কৰিবলৈ আহোঁ, যদি কেৱল কিবা পাবৰ কাৰণেহে আমি ঈশ্বৰৰ ওচৰলৈ আহোঁ, আমাৰ আশা কৰাবোৰ প্ৰয়োজনবোৰ পূৰণ হোৱাৰ পাছত আমি ঈশ্বৰক এৰি দিম। যদি আপুনি প্ৰয়োজনবোৰ পূৰণ কৰিবৰ বাবেহে ঈশ্বৰৰ ওচৰলৈ আহি আছে, তেন্তে সেইবোৰ পূৰণ হোৱাৰ পাছত আপুনি ঈশ্বৰক এৰি গুচি যাব। এয়া আচলতে এটা বাস্তৱিক আত্মিকতা নহয়। আপোনাৰ লক্ষ্য হৈছে আপোনাৰ প্ৰয়োজনবোৰৰ পূৰণহে মাত্ৰ। আপোনাৰ মূৰৰ বিষ ভাল হ'ব লাগে, ভৰিৰ বিষ ভাল হ'ব লাগে, পেটৰ বিষ ভাল হ'ব লাগে, সন্তানৰ বিয়া চাকৰি হ'ব লাগে। যেতিয়া আপোনাৰ এইবোৰৰ প্ৰয়োজন থাকে, আপুনি জাগতিকভাৱে এইবোৰ বিচাৰে। যদি আপুনি কেৱল জাগতিক প্ৰয়োজনবোৰৰ কাৰণেহে ঈশ্বৰৰ ওচৰলৈ আহিব, তেন্তে বাস্তৱিক আশীৰ্বাদবোৰ নাপাব, কাৰণ প্ৰভু যীশুৱে আপোনাৰ পাৰ্থিৱ প্ৰয়োজনবোৰ পূৰণ কৰিবলৈ অহা নাছিল। কিন্তু তাতকৈও অধিক এটা বহুমূলীয়া প্ৰয়োজন আছে, আৰু সেয়া হৈছে আপোনাৰ পৰিত্ৰাণ, আপোনাৰ পাপৰ ক্ষমা। আপুনি যি পাপ কৰিলে তাৰ পৰিণামস্বৰূপে আপোনাৰ কাৰণে নৰকে অপেক্ষা কৰি আছে। আৰু যদি সেই নৰকৰ পৰা আপুনি ৰক্ষা পাব লাগে, তেন্তে তাৰ বাবে এটাহে পথ আছে, আৰু সেয়া হৈছে আপোনাৰ পাপৰ যাতে আপুনি ক্ষমা পায়। আৰু সেই পাপৰ ক্ষমাৰ কাৰণে কেৱল এটাহে পথ আছে, যাতে আপুনি প্ৰভু যীশুখ্ৰীষ্টৰ নামত বিশ্বাস কৰে, তেওঁ আপোনাক পাপৰ ক্ষমা দিব পাৰে। আৰু যিকোনোৱে প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰে, তেওঁলোকক ঈশ্বৰে নিজৰ সন্তান হোৱাৰ ক্ষমতা প্ৰদান কৰে। আপুনি স্বৰ্গলৈ যাব বিচাৰেনে? তাত কোন থাকিব? ঈশ্বৰ থাকিব। আৰু ঈশ্বৰৰ সৈতে কোন থাকিব? ঈশ্বৰৰ সন্তানসকল। গতিকে ঈশ্বৰৰ সন্তান নোহোৱাকৈ, ঈশ্বৰৰ ল'ৰা ছোৱালী নোহোৱাকৈ স্বৰ্গ যোৱাৰ কিবা চান্স আছেনে? নাই। গতিকে যদি আপুনি ঈশ্বৰৰ সন্তান হ'ব লাগে, তেন্তে কি কৰিব লাগিব? ঈশ্বৰে পঠোৱা তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টক যিকোনোৱে বিশ্বাস কৰিব, তেওঁলোকক তেওঁৰ সন্তান হোৱাৰ অধিকাৰ তেওঁ দিব বুলি তেওঁ প্ৰতিজ্ঞা কৰিছে। গতিকে আপুনি যেতিয়া প্ৰভু যীশুখ্ৰীষ্টক বিশ্বাস কৰে, তেতিয়া ঈশ্বৰে আপোনাক নিজৰ পুত্ৰ পুত্ৰী হিচাপে গ্ৰহণ কৰে। আৰু যেতিয়া আপোনাক ঈশ্বৰৰ সন্তান হিচাপে গ্ৰহণ কৰা হয়, তেতিয়া ঈশ্বৰ য'ত থাকিব তাত আপুনিও থাকিব পাৰিব। আৰু বাইবেলে আমাক কৈছে ঈশ্বৰৰ নিবাসস্থান কি হয়? স্বৰ্গ। আৰু যদি আমি স্বৰ্গলৈ যাব বিচাৰোঁ, তেন্তে তাৰ বাবে কেৱল এটাহে পথ আছে, সেয়া হৈছে প্ৰভু যীশুখ্ৰীষ্ট। আৰু যীশুখ্ৰীষ্টে কৈছে, ময়েই বাট, সত্য আৰু জীৱন। মোৰ অবিহনে কোনেও পিতৃৰ ওচৰলৈ যাব নোৱাৰে। গতিকে মন কৰিব, কেৱল আপোনাক সুস্থ কৰি ৰাখিবলৈকেই প্ৰভু যীশু এই পৃথিৱীলৈ অহা নাছিল। বিপথে যোৱা আপোনাক পৰিত্ৰাণ দিবলৈকেই প্ৰভু যীশু এই জগতলৈ আহিল। সেই পৰিত্ৰাণ বহুমূলীয়া। আপোনাক পৰিত্ৰাণ দিবৰ বাবে প্ৰভু যীশুখ্ৰীষ্টে নিজৰ প্ৰাণ দিব লগা হ'ল, ক্ৰুচত মৃত্যু সহিব লগা হ'ল। গতিকে ভাই ভনীসকল, যেতিয়া আমি ঈশ্বৰৰ সান্নিধ্যলৈ আহোঁ, তেতিয়া প্ৰধান কথাটো কি জানেনে? পাৰ্থিৱ প্ৰয়োজনবোৰ পূৰণ কৰিবলৈ নহয়, তেন্তে ঈশ্বৰৰ সৈতে থকা আত্মিক সম্বন্ধ ৰাখিবৰ বাবেহে, তেওঁৰ আৰু অধিক ওচৰ চাপি যাবলৈ।
প্ৰভু যীশুখ্ৰীষ্টৰ এইটো এটা প্ৰতিজ্ঞা আছে, প্ৰথমে তোমালোকে মোৰ ৰাজ্য আৰু ধাৰ্মিকতা বিচাৰা, তাতে সেই সকলো তোমালোকক মই দিম। তোমালোকে কি খাবা, কি পান কৰিবা, কি পিন্ধিবা, সেই সকলোবোৰ বস্তু মই তোমাক দিম, তুমি চিন্তা নকৰিবা। তোমাৰ এই প্ৰয়োজনীয় সকলোবোৰ বস্তুৰ বিষয়ে ঈশ্বৰে জানে। তুমি সিদ্ধতাৰে চলা, এটা ধাৰ্মিক জীৱন যাপন তুমি কৰা, মোৰ সন্তান হিচাপে তুমি জীৱন যাপন কৰা, তোমাৰ প্ৰয়োজনবোৰ মই পূৰণ কৰিম। এই প্ৰতিজ্ঞা ঈশ্বৰে দিছে। গতিকে ঈশ্বৰৰ সান্নিধ্যলৈ অহাৰ প্ৰধান কাৰণটো কি হয়? এই জগতৰ যাত্ৰা সমাপ্ত কৰাৰ পাছত আমি ঈশ্বৰৰ সৈতে স্বৰ্গত যাতে নিবাস কৰিবলৈ পাওঁ, সেইকাৰণে। যিহেতু তেওঁ আমাৰ পিতৃ আৰু আমি তেওঁৰ সন্তান, সেয়েহে এই জগতত থকা আমাৰ প্ৰয়োজনবোৰ তেওঁ পূৰণ কৰিব। কিন্তু যদি আপুনি কেৱল নিজৰ পাৰ্থিৱ প্ৰয়োজনবোৰ পূৰণ কৰিবলৈহে ঈশ্বৰৰ ওচৰলৈ আহে, তেন্তে আপুনি বাস্তৱিক আশীৰ্বাদৰ পৰা বঞ্চিত হ'ব। উজ্জিয়াই নিজৰ প্ৰয়োজনবোৰৰ কাৰণে ঈশ্বৰৰ ওচৰলৈ আহি প্ৰাৰ্থনা কৰিছিল। বাছ তাতেই ৰৈ যায়। নিজৰ প্ৰাৰ্থনা অনুযায়ী নিজৰ প্ৰয়োজনবোৰ পূৰণ হোৱাৰ পাছত, নিজৰ শাসন, নিজৰ ৰাজ্যৰ স্থিৰতাৰ পাছত উজ্জিয়াই ইয়াত কি কৰি আছে? অহংকাৰ কৰি আছে। ভাইসকল, ভনীসকল, প্ৰভুৱে আমাক আশীৰ্বাদ কৰিব, প্ৰভুৱে আমাক স্থিৰ কৰিব। কিন্তু স্থিৰতা পোৱাৰ পাছত ঈশ্বৰৰ পৰা দূৰ হোৱাটো বিপজ্জনক। বুজিলে? বাক্যত আমি দেখিছোঁ উজ্জিয়া স্থিৰ হোৱাৰ পাছত ঈশ্বৰৰ পৰা দূৰ হৈ যায়। আজি আমাৰ মাজত আছে নেকি ঈশ্বৰৰ আশীৰ্বাদ পোৱাৰ পাছত ঈশ্বৰৰ সেই ব্যৱস্থাবোৰ পোৱাৰ পাছত কোনোবা আছে নেকি ঈশ্বৰৰ পৰা দূৰ হোৱা লোক? চাকৰি পোৱাৰ আগতে প্ৰাৰ্থনাত ঈশ্বৰৰ সৈতে বহুত সময় কটাইছিল। সন্তান পোৱাৰ আগতে ঈশ্বৰৰ সৈতে প্ৰাৰ্থনাত আপুনি বহুত সময় কটাইছিল। প্ৰমোচন পোৱাৰ পাছত গৃহ নিৰ্মাণৰ আগতে ঈশ্বৰৰ বহুত ওচৰত আছিল। কিন্তু আজি যেতিয়া আপুনি ভাল চাকৰি পালে, ভাল দৰমহা পাই আছে, বেংকত যথেষ্ট বেলেঞ্চ হৈ গৈছে, আপোনাৰ উন্নতিৰ পাছত আপোনাৰ আত্মিকতা কমি গৈছে নেকি? আপোনাৰ লেভেল লাহে লাহে কমি গৈ আছে নেকি? সাৱধান, ইয়াক এক সকিয়নি হিচাপে লওক। কিন্তু ইয়োবৰ জীৱনলৈ চাওকচোন। ইয়োব ধনী ব্যক্তি হোৱা স্বত্তেও ঈশ্বৰৰ ভয় আৰু ভক্তিত জীৱন কটাইছিল। তেওঁ ধনীও আছিল, গুণৱানো আছিল, প্ৰতিটো ক্ষেত্ৰতে উন্নতি দেখিছিল। এইদৰে প্ৰতিটো ক্ষেত্ৰতে আশীৰ্বাদিত হোৱা ইয়োবক দেখি শয়তানে ঈশ্বৰক সুধিছিল, কিয় তেওঁ আপোনাৰ স্তুতি নকৰিব, আৰাধনা নকৰিব? আপুনি তেওঁক ইমান আশীৰ্বাদিত কৰিছে, সেইকাৰণেহে আপোনাৰ স্তুতি কৰে। তেওঁক কষ্টত পেলাওকচোন, তেওঁক বেমাৰত পেলাওকচোন, তেওঁ আপোনাক এৰি গুচি যাব। তেতিয়া ঈশ্বৰে শয়তানক কৈছিল, মোৰ সেৱক তেনেকুৱা নহয়। আপুনি এবাৰ কৰি চাওকচোন, তেওঁক এবাৰ বিপদত পেলাই চাওকচোন। পৰীক্ষাৰ সময় আহে, ইয়োবৰ যি আছিল সেই সকলোবোৰ ইয়োবে হেৰুৱাই পেলায়। প্ৰতিটো বস্তু হেৰুৱালে। মন দি শুনিব, ইয়োবে সকলো হেৰুৱাই পেলালে, তথাপিও ঈশ্বৰক তেওঁ এৰিবলৈ প্ৰস্তুত নহ'ল। কিয়? কাৰণ ঈশ্বৰৰ পৰিচৰ্যা ইয়োবে টকা পইচা আশীৰ্বাদৰ কাৰণে কৰা নাছিল। তাকেই ক'ব বিচাৰিছোঁ। আমি লাভ কৰা আশীৰ্বাদৰ কাৰণে যদি আমি ঈশ্বৰৰ স্তুতি কৰোঁ, আৰাধনা কৰোঁ, তেন্তে যেতিয়া আশীৰ্বাদবোৰ নহ'ব তেতিয়া ঈশ্বৰকো এৰিব। আমাৰ জীৱনত আশীৰ্বাদ থাককেই বা নাথাকক, নাইবা সন্মুখত কিবা সমস্যাই আহক, আমাক ঈশ্বৰৰ ওচৰলৈ বা দূৰলৈ লৈ যোৱাৰ কাৰণ এইবোৰ কেতিয়াও যেন হ'ব নোৱাৰে। ইয়োবে নিজৰ সকলো হেৰুৱালে, কিন্তু ঈশ্বৰক তেওঁ এৰিলেনে? নেৰিলে। তেন্তে কি হৈছিল? আহক চাওঁ ইয়োবৰ পুস্তক 27 অধ্যায়ৰ 5 পদ। মই নমৰো মানে কেতিয়ালৈকে? ইয়োবে কৈছিল মৃত্যুলৈকে। তেতিয়ালৈকে মই নিজৰ সিদ্ধতা মোৰ পৰা দূৰ নকৰিম। দৃঢ়তাৰে সৈতে ইয়োবে কৈছিল, লাগিলে মৰি যাম, কিন্তু নিজৰ সিদ্ধতা আৰু ঈশ্বৰক মই কেতিয়াও ত্যাগ নকৰিম। সেইকাৰণে যেতিয়া সমস্যা আহিল, তেতিয়া ইয়োব ঈশ্বৰৰ পৰা দূৰ নহ'ল। ক্লেশ অহা স্বত্তেও ইয়োব ঈশ্বৰৰ পৰা আঁতৰ নহ'ল। এয়াই হৈছে এটা বাস্তৱিক আত্মিক জীৱন।
যদি এনেকুৱা জীৱন এটা পাবলৈ আমি আশা কৰিম, ইচ্ছা কৰিম, তেন্তে আমাৰ জীৱনত কিবা পাওঁ বা নাপাওঁ, আমি ঈশ্বৰক কেতিয়াও নেৰিম। এয়াই হৈছে বাস্তৱিক স্থিৰতাৰ জীৱন, যাক ইয়োবে দেখুৱালে। ৫১ নং গীতত আমি দেখিছোঁ দাউদে পাপ ক্ষমাৰ বাবে প্ৰাৰ্থনা কৰি আছে, নিবেদন কৰি আছে, মোক অনুগ্ৰহ কৰক, মোৰ অপৰাধবোৰ ক্ষমা কৰক, মোক ধুই শুচি কৰক। কিয় তেওঁ এইদৰে প্ৰাৰ্থনা কৰি আছিল? ২ চামুৱেল পুস্তকৰ ১১ অধ্যায় আৰু তাৰ কেইটামান পদ যদি আপুনি পঢ়ে, তেন্তে আপুনি এই কথা বুজি পাব। যি সময়ত ৰজাবিলাকে যুদ্ধ কৰিবলৈ ওলাইছিল, দাউদ কিন্তু যুদ্ধলৈ নগৈ নিজৰ সেনা আৰু সেনাপতিক পঠাইছিল। ৩ আৰু ৪ পদত চালে আপুনি দেখিব দাউদ ৰজা হিচাপে যুদ্ধলৈ যাব লাগিছিল, কিন্তু যোৱা নাছিল। কিয় যোৱা নাছিল? যিদৰে আমি আগতে কৈছিলোঁ, যুদ্ধলৈ যাবৰ প্ৰয়োজন নাই। কিয়? কাৰণ তেওঁৰ সেনা ইমান ডাঙৰ। তেওঁৰ ৰাজ্য, তেওঁৰ সেনাবিলাকৰ ওপৰত আন দেশৰ ৰজাবিলাকে আক্ৰমণ কৰাটো সহজ কথা নহয়। তেওঁলোক জয়ী হ'ব নোৱাৰে, কাৰণ তেওঁলোক স্থিৰ। ঈশ্বৰে তেওঁৰ সেনাক স্থিৰ কৰিলে। ঈশ্বৰে তেওঁৰ সিংহাসনক স্থিৰ কৰিলে, তেওঁৰ শাসনক স্থিৰ কৰিলে। তেন্তে যুদ্ধ কৰিবলৈ কিয় যাওঁনো? তেওঁ নগ'ল। তেওঁ যুদ্ধলৈ নগৈ ইয়াত দাউদে কি কৰি আছিল? বাইবেলে আমাক কৈছে সন্ধিয়াৰ সময়ত। কোন সময়ত? সন্ধিয়া সময়ত। বাইবেলত চাওকচোন, তাত লিখা আছে সন্ধিয়াৰ সময়ত দাউদে পালেঙৰ পৰা উঠি, দাউদে টোপনিৰ পৰা উঠে। সাধাৰণতে আমি টোপনিৰ পৰা কেতিয়া উঠোঁ কওক? পুৱা নে গধূলি? দাউদৰ নিয়ম ইয়াত ওলোটা হৈছে। কেতিয়া শুইছে ঠিক নাই, কেতিয়া উঠিছে ঠিক নাই। নিয়মবিহীনভাৱে তেওঁ চলি আছে। সন্ধিয়া শুই উঠিছে, ছাদত খোজকাঢ়িছে আৰু ফুৰি আছে। মহিলা এগৰাকী গা ধুই থকা দেখে আৰু মোহিত হয়, তাইক ৰাজগৃহলৈ মাতে, তাইৰ সৈতে শয়ন কৰে আৰু পাপ কৰে। আৰু এইবোৰ কেতিয়া হৈছিল? যেতিয়া তেওঁ স্থিৰ হৈ গৈছিল তাৰ পাছত। বুজিছেনে? কেতিয়া? দাউদৰ ৰাজ্য স্থিৰ হয়, তাৰ পাছত তেওঁ পাপত পৰে। চলোমনৰো শাসন স্থিৰ হোৱাৰ পাছত তেওঁ অনেক মহিলাৰ মোহত পৰে, অনেকক বিবাহ কৰে। স্থিৰ হোৱাৰ পাছত উজ্জিয়াও স্থিৰ হোৱাৰ পাছত অহংকাৰ কৰি নষ্ট হৈ যায়। যোচেফৰ ওচৰলৈ এগৰাকী মহিলাই আহি কয়, মোৰ লগত শুৱা। তেওঁক জোৰ কৰে, তেওঁক বাধ্য কৰিবলৈ চেষ্টা কৰে। জানেনে কেতিয়া? এনি আইডিয়া? যেতিয়া তেওঁ প্ৰমোশ্যন পাই যায়, তাৰ পাছত। তাৰ আগতে তেওঁ দাস আছিল, ঘৰত কাম কৰা লোক আছিল, এজন দাস আছিল। কিন্তু এতিয়া গোটেই ঘৰখনৰ ইনচাৰ্জ হ'ল, গোটেই ঘৰখনৰেই অধিকাৰী। প্ৰমোশ্যন পাই গ'ল। যেতিয়া তেওঁ ক্ষমতা পালে, যেতিয়া তেওঁ প্ৰমোশ্যন পালে, তেতিয়া তেওঁৰ আগলৈ পৰীক্ষা আহিল। তাৰ পাছতেই তেওঁ পৰীক্ষিত হ'ল। কিন্তু মন দি শুনিব, প্ৰমোশ্যন পোৱাৰ পাছত, চাকৰিটো স্থিৰ হোৱাৰ পাছত এতিয়া মই যি কৰিলেও চলিব। কিছুমানে এই বুলিয়েই ভাবে, জীৱনত মই স্থিৰ হ'লোঁ, গতিকে মই যি ইচ্ছা তাকে কৰিব পাৰোঁ। আমাৰ মাজত এনে লোক আছেনে? উজ্জিয়াৰ নিচিনাকৈ স্থিৰ হোৱাৰ পাছত গৰ্বক স্থান দিছে। চলোমনৰ নিচিনাকৈ স্থিৰ হোৱাৰ পাছত কাম বাসনাক স্থান দিছে। দাউদৰ নিচিনাকৈ স্থিৰ হোৱাৰ পাছত দায়িত্ব জ্ঞানহীন, প্ৰাৰ্থনা এৰি, আত্মিকতাক দূৰ কৰি এতিয়া মই যি ইচ্ছা তাকে কৰিব পাৰোঁ। যদি এনেকুৱা ভাৱ আপোনাৰ ভিতৰত আছে, তেন্তে সাৱধান। জীৱনত স্থিৰতা লাভ কৰাৰ আশা প্ৰত্যেকৰে থাকে, কিন্তু স্থিৰতা লাভ কৰাৰ পাছত আপোনাৰ জীৱন যদি ঈশ্বৰৰ সৈতে জড়িত হৈ থকা নাই, তেন্তে বিপদজনক। গতিকে শুনক ভাই ভনীসকল, যদি ঈশ্বৰে আপোনাক এটা চাকৰি দিছে, তেন্তে বৰ ভাল কথা। চাকৰিটো পাৰ্মানেণ্ট, গতিকে বৰ ভাল কথা। চাকৰিত আপুনি প্ৰমোশ্যন পালে, বৰ ভাল কথা। আজি আপোনাৰ জীৱন 10 বছৰ আগতকৈ বহুত ভাল অৱস্থাত আছে। আৰ্থিকভাৱে, মণ্ডলীত, নিজৰ সমাজত আজি আপুনি স্থিৰ হৈছে, বৰ ভাল কথা। এই গোটেই যি আশীৰ্বাদবোৰ আপুনি পালে, এই সকলোবোৰ মংগল আপুনি ঈশ্বৰৰ পৰা দূৰলৈ গুচি যোৱাৰ কাৰণ নহওক। যদি এই মংগলবোৰে আপোনাক ঈশ্বৰৰ পৰা দূৰলৈ লৈ গৈছে, তেন্তে আপুনি বিপদত পৰিছে। আজি ঈশ্বৰে সেই কথাই ক'ব বিচাৰিছে।
ডাঙৰ ডাঙৰ লোকসকলে জীৱনত স্থিৰতা লাভ কৰাৰ পাছত উজুটি মাৰি পৰিছে। ঈশ্বৰে আপোনাক সকীয়াইছে যাতে আপুনি পৰি নাযায়। স্থিৰতা পোৱাৰ পাছত দাউদ ৰজা পৰি গৈছিল। ভাই ভনীসকল, সাৱধান হৈ থাকক, উজুটি খাই নপৰিব। পৰীক্ষাৰ সময়ত পৰিশ্ৰম কৰি পঢ়া শুনা কৰে, বন্ধুবিলাকে মাতিলেও নাযায়, ফোন পৰ্যন্ত নুঠায়, মাতে কিন্তু নাযায়। আৰে মই নাহোঁ, মোৰ পঢ়িবলগীয়া আছে, পৰীক্ষা আহিছে। বৰ ভাল কথা। পৰীক্ষা হৈ গ'ল, ৰিজাল্ট আহি গ'ল, আপুনি যিমান নম্বৰ পাব লাগিছিল তাতকৈ বেছি পালে আৰু এতিয়া আপুনি ৰিলেক্স হৈছে। এতিয়া কোনোবাই ফোন কৰিলে, আপোনাক যলৈকে মাতিলেও সকলো ঠাইলৈকে আপুনি গুচি যায়। তাৰ কাৰণ হৈছে আপুনি বিচৰাটো পাই গ'ল। বাস্তৱিকতে তেওঁ নিজকে কিয় কণ্ট্ৰল কৰিছিল? অনাই বনাই ঘূৰি ফুৰাৰ ইচ্ছা, নিজৰ লালসা, নিজৰ কামনাক তেওঁ কিয় নিয়ন্ত্ৰণ কৰিলে, কিয় দবাই ৰাখিছিল? কেৱল পৰীক্ষাৰ কাৰণেহে কণ্ট্ৰল কৰিছিল, তাকেই ক'ব বিচাৰিছোঁ। আপোনাৰ জীৱনত কিছুমান বিষয় আছে যিবোৰ আপুনি পচন্দ কৰে, যিবোৰ আপুনি বিচাৰে, কিন্তু সেই পাপক আপুনি তৎকালীনভাৱে কণ্ট্ৰল কৰে। কিন্তু আপুনি যিটো পাব বিচাৰিছিল সেইটো পোৱাৰ পাছত যদি সেই পাপটো আপুনি দোহাৰে, তেন্তে তাৰ অৰ্থ কি আপুনিয়ে কওক। দাউদৰ আত্মিকতাৰ ওপৰত কোনো সন্দেহ নাই। ঈশ্বৰেই দাউদক স্থিৰ কৰিছিল, তাত কোনো সন্দেহ নাই। কিন্তু স্থিৰ কৰাৰ পাছত তেওঁ নিজৰ আত্মিক জীৱনক অৱহেলা কৰিবলৈ ধৰে। সেইকাৰণেই তেওঁ এটা বৰ ভয়ানক পাপত পৰি যায়। কি আছিল সেই ঘৃণনীয় পাপ? নিজৰ বিশ্বস্ত সৈনিক এজনৰ পত্নীৰ সৈতে তেওঁ শয়ন কৰে। দাউদে ভাবিবলৈ ধৰে, বিশ্বস্ত সৈনিক যুদ্ধৰ পৰা উভতি আহি মোক নিশ্চয়ে সুধিব, মোক নিশ্চয়ে প্ৰশ্ন কৰিব, বৈৎসেবায়োতো ইয়াকেই ক'ব। আপুনি নাথাকোঁতে দাউদে মোক বলাৎকাৰ কৰিলে, জোৰ জুলুম কৰি মোক ৰাজগৃহলৈ নিলে আৰু মোৰ সৈতে পাপ কৰিলে। ফলস্বৰূপে আজি মই গৰ্ভৱতী। সেই সৈনিকজনে উভতি আহি মোক নিশ্চয় সুধিব, এয়া উচিত আছিলনে? আপুনি উচিত কাম কৰিলেনে? মই আপোনাৰ ওপৰত ভৰসা কৰি আপোনাৰ কাৰণে মই পৰিয়ালক এৰি যুদ্ধ কৰিবলৈ গ'লোঁ আৰু ইফালে আপুনি মোৰ পত্নীৰ সৈতেই শয়ন কৰিলে। কিমান যে দুষ্ট আপুনি। তেওঁ উভতি আহি এই বুলি প্ৰশ্ন কৰিব বুলি ভাবি তেওঁ উৰিয়াকো হত্যা কৰোৱালে, মাৰ্ডাৰ কৰোৱালে। কিমান যে বেয়া কথা। এটা পাপৰ পাছত আন এটা পাপ, তাৰ পাছত আৰু এটা পাপ। সেয়েহে তেওঁ যি যি পাপ কৰিলে, তেওঁৰ চকুৰে, তেওঁৰ হাতেৰে, তেওঁৰ জিভাৰে যি যি পাপ কৰিলে, সেই সকলোৰে বৰ্ণনা তেওঁ 51 নম্বৰ গীতত কৰিছে। প্ৰভু মোক সূচী কৰক বুলিহে লিখা নাছিল। কি কি সূচী কৰিব লাগে তাকো লিখিছে। কি কি পাপ তেওঁ কৰিলে সেই সকলোবোৰ বৰ্ণনা কৰিছে। আৰু তেওঁ কৰা পাপৰ কাৰণে কি কি তেওঁ হেৰুৱালে তাকো তেওঁ লিখিছে। দাউদ স্থিৰ হোৱাৰ পাছত পাপত পৰে। উজ্জিয়া স্থিৰ হোৱাৰ পাছত গৰ্ব কৰাৰ কাৰণে কুষ্ঠৰোগত পৰি মৰি যায়। চলোমন স্থিৰ হোৱাৰ পাছত অনেকৰ প্ৰতি আকৰ্ষিত হয় আৰু ঈশ্বৰৰ আগত পাপী গণিত হয়। কিন্তু ইয়োবে নিজৰ স্থিৰতাৰ পাছতো ঈশ্বৰৰ প্ৰতি ভয় ভক্তিৰে চলিছিল। নিজৰ সকলোবোৰ হেৰুওৱাৰ পাছতো তেওঁ ঈশ্বৰক এৰা নাছিল। তেওঁৰ আশীৰ্বাদবোৰে তেওঁক ঈশ্বৰৰ পৰা দূৰ নকৰিলে, না তেওঁলৈ ঘটা আপদবোৰে তেওঁক ঈশ্বৰৰ পৰা দূৰ কৰিলে। আমাৰ মাজৰ কিছুমান লোকক ব্যাকুলতা ঈশ্বৰৰ ওচৰলৈ চপাই নিয়াৰ কাৰণ হৈ উঠে আৰু সেই ব্যাকুলতা যেতিয়া দূৰ হৈ যায়, আমিও দূৰ হৈ যাওঁ। এয়া আচল আত্মিকতা নহয়। ব্যাকুলতাৰ মাজতো আমি ঈশ্বৰৰ ওচৰ চাপি চলিব লাগে। আমি আশীৰ্বাদ পাওঁ বা নাপাওঁ, তথাপিও ঈশ্বৰৰ ওচৰ চাপি চলিব লাগে। তেন্তে আমিও এইদৰে প্ৰাৰ্থনা কৰোঁনে? যিদৰে আগুৰে হিতোপদেশত কৈছে, প্ৰভু মোক আপুনি দৰিদ্ৰও নকৰিব আৰু মোক অতি ধনৱান কৰিব, যাতে মই ধনৱান হৈ গৰ্ব কৰিবলৈ লওঁ আৰু সোধোঁ যে জিহুৱানো কোন, নাইবা দৰিদ্ৰ হৈ চুৰ কৰোঁ আৰু আপোনাক বদনাম দিওঁ। খাবলৈ আহাৰ পালেই যথেষ্ট প্ৰভু, পিন্ধিবলৈ কাপোৰ পালেই যথেষ্ট প্ৰভু, থাকিবলৈ ঘৰ এটা থাকিলেই যথেষ্ট প্ৰভু, মোৰ প্ৰয়োজনবোৰ পূৰণ কৰক প্ৰভু। আমাৰ প্ৰাৰ্থনাও এনেকুৱা কিয় নহয়? স্থিৰতা পোৱাটো বেয়া কথা নহয়, কিন্তু স্থিৰতা পোৱাৰ পাছত
ঈশ্বৰক পাহৰি যোৱাটো, ঈশ্বৰৰ পৰা দূৰ হৈ যোৱাটো ভাল কথা নহয়। আজি প্ৰাৰ্থনা কৰিবলৈ বহুতো বিষয় আছে। আহক আমি সকলোৱে শিৰ নত কৰোঁ, একেলগে প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, হে প্ৰভু, আমাক অনুগ্ৰহ কৰক আৰু আমাৰ প্ৰাৰ্থনা শুনক। যেনেকৈ আগৰে প্ৰাৰ্থনা কৰিছিল, আমাক অতিশয় ধনবান হ'বলৈও নিদিব আৰু দৰিদ্ৰ হ'বলৈ নিদিব। প্ৰভু, আমাৰ প্ৰয়োজন অনুসাৰে আমাক আমাৰ আহাৰ দিয়ক। আমাৰ প্ৰয়োজনবোৰ পূৰণ হওক, ভালে কুশলে আমাৰ জীৱন অতিবাহিত হওক, সেয়াই যথেষ্ট। ধনবান হৈ আপোনাৰ পৰা দূৰ হৈ যোৱাৰ পৰিৱৰ্তে, দৰিদ্ৰ হৈ আপোনাক প্ৰশ্ন কৰাৰ পৰিৱৰ্তে এটা তৃপ্তিৰ পৰিপূৰ্ণতাৰ জীৱন আমাক দিয়ক পিতৃ। পিতৃ, এটা স্থিৰ জীৱন বিচাৰিছোঁ, সেয়া বৰ ভাল কথা। কিন্তু স্থিৰতা পোৱাৰ পাছত যদি আপোনাৰ পৰা আমি দূৰ হৈ যোৱাৰ কিবা সম্ভাৱনা আছে, তেনেকুৱা জীৱন আমাক নিদিব প্ৰভু। প্ৰয়োজন পূৰণ কৰিবৰ বাবে আমি আপোনাৰ উপস্থিতিলৈ যাতে নাহোঁ, বৰং আপোনাৰ সন্তান হিচাপে আমি আপোনাৰ আৰাধনা কৰিবলৈ যাতে আহোঁ, আপোনাৰ উপাসনা কৰিবলৈ যেন আহোঁ, আপোনাৰ নামক মহিমা আৰু ওপৰলৈ তুলিবৰ বাবে আহোঁ। নিজৰ দুৰ্বলতাবোৰ জানি আপোনাৰ প্ৰতিমূৰ্তিস্বৰূপ যেন হওঁ, আপোনাৰ প্ৰেমক যেন এই জগতত বিয়পাওঁ, এনেকুৱা এটা জীৱন আমাক দিয়ক প্ৰভু। সেয়া লাগিলে উজিয়াৰ গৰ্বই হওক বা চলোমনৰ কাম বাসনাই হওক, নাইবা দায়ুদৰ অপবিত্ৰতাই হওক, সেয়া যেন আমাৰ জীৱনলৈ নাহে, এনে অনুগ্ৰহ আমাক দিয়ক পিতৃ। আপোনাৰ ৰাজ্য আৰু আপোনাৰ ধাৰ্মিকতা আমি যাতে নিৰন্তৰে বিচাৰি থাকোঁ, যীশুৰ নামত প্ৰাৰ্থনা মাগিছোঁ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।